2024 বৰ্ষৰ টি20 বিশ্বকাপৰ বাবে আইচিচিয়ে কিছু সময়ৰ আগতে সময়সূচী ঘোষণা কৰিছে আৰু কালিৰ দিনটোতে আইচিচিয়ে আজি যি সময়সূচী প্ৰকাশ কৰিছে কিছু সময়ৰ আগতে হেতু লিক হৈ গৈছিল টি20 বিশ্বকাপৰ আৰু মই বেছি কথা নকওঁ আপোনালোকক কেতিয়া আমাৰ ভাৰতীয় টিমৰ খেল আছে হেতুৱে দেখাব বিচাৰিম কিন্তু তাৰ আগতে আপোনালোকক মই গ্ৰুপ কেটা দেখাব বিচাৰিম কাৰণ এইবাৰৰ টি20 বিশ্বকাপত প্ৰায় 20টাকৈ দলে অংশগ্ৰহণ কৰিব গতিকে পাঁচটাকৈ প্ৰায় 4টাকৈ গ্ৰুপত ভাগ কৰা হৈছে আৰু আমাৰ ভাৰতীয় টিমটো গ্ৰুপ এ আছে আপোনালোকক মই দেখাব বিচাৰিম আপোনালোকে ইয়াত দেখা পাই আছে যে গ্ৰুপ এ ইন্ডিয়া পাকিস্তান তাৰ লগতে আৰু কোন আছে মই তলৰ ফালে অকমান চাব লাগিব USA কানাডা আছে তাৰ লগতে আয়াৰলেণ্ডৰ দলটি আছে তাৰ পাছতে আপোনালোকে যদি গ্ৰুপ বি লৈ মন কৰে তেনেহলে ইংল্যান্ড অস্ট্ৰেলিয়া ইয়াৰ পাছতে নামিবিয়া স্কটলেণ্ড আৰু ওমানে স্থান পাইছে তাৰ পাছতে বাকি যিকেটা গ্ৰুপ মই যদি আপোনালোকক দেখাব বিচাৰো গ্ৰুপ সিত আছে নিউজিল্যান্ড ওয়েস্ট ইন্ডিজ আফগানিস্তান ইউগান্ডা তাৰ পাছতে একেবাৰে হেখত পাপুয়া নিউজেনিয়া স্থান পাইছে আৰু একেবাৰে হেখৰ যেটো গ্ৰুপ ডি বুলি ক'ব লাগিব তাত সাউথ আফ্ৰিকা আছে শ্ৰীলংকা আছে ইয়াৰ পাছতে একেবাৰে হেখত বাংলাদেশ নেদাৰল্যান্ড আৰু নেপালৰ দলটি স্থান পাবলৈ সক্ষম হৈছে আৰু এই কেটা হৈছে 2024 বৰ্ষৰ টি20 বিশ্বকাপৰ বাবে গ্ৰুপ আৰু প্ৰায় 4টাকৈ গ্ৰুপত 20টাকৈ দলক ভাগ কৰা হৈছে আৰু এতিয়া আহিছো আমাৰ ভাৰতীয় টিমৰ কাৰ লগত খেল আছে হেতু জানিবলৈ কিন্তু তাৰ আগতে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব পাৰে এনেকুৱা ধৰণৰ সুন্দৰ খবৰৰ বাবে লগতে ভিডিওটো এটা লাইক কৰি দিবলৈ নাপাহৰিব আৰু আপোনালোকে ইয়াত দেখা পাই আছে যে অহা 5 জুন তাৰিখে আমাৰ ভাৰতীয় দলে প্ৰথমখন মেচ খেলিব 2024 বৰ্ষৰ টি20 বিশ্বকাপৰ আৰু সেই খেলখন হ'ব আয়াৰলেণ্ডৰ লগত হয় আয়াৰলেণ্ডৰ লগতে হ'ব মোৰ যদি ভুল হোৱা নাই তাৰ লগতে পাকিস্তান দলটিৰ লগত অহা 9 জুন তাৰিখে 2024 বৰ্ষৰ টি20 বিশ্বকাপৰ মহাৰণ হ'বলৈ গৈ আছে ডাঙৰ খবৰ বুলি ক'ব লাগিব যে অহা 9 জুন তাৰিখে পুনৰ মুখামুখি হ'ব ভাৰত বনাম পাকিস্তান তাৰ পাছতে মই যদি তলৰ ফালে চাওঁ তেনেহলে অহা 12 জুন তাৰিখে USA দলৰ লগত আছে আমাৰ ভাৰতীয় দলৰ খেল আৰু একেবাৰে হেখত কানাডা দলৰ লগত 15 জুন তাৰিখে ভাৰতীয় দলে খেলিব তাৰ পাছতে আমাৰ ভাৰতীয় টিমটো সুপাৰ 8লৈ যাব আৰু সুপাৰ 8ত যদি ভাল প্ৰদৰ্শন কৰে তেনেহলে সুপাৰ 4ত মানে সেমি ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হ'ব আৰু আপোনালোকে ধৰি ল'ব পাৰে যে আমাৰ ভাৰতীয় টিমটো যেনে তেনে কৰি হলো সুপাৰ 8ত প্ৰৱেশ কৰিব তাৰ পাছত কি হয় হেতু কিন্তু এতিয়াই ক'ব নোৱাৰো কিন্তু টপ 8ত আমাৰ ভাৰতীয় টিমটো সোমাবই কাৰণ আমাৰ ভাৰতীয় দল গ্ৰুপ এ আছে আৰু গ্ৰুপ এ আপোনালোকে দেখিছে কেৱল পাকিস্তানৰ দলটিহে শক্তিশালী বাকি কোনো এটা টিমে আমাৰ ভাৰতীয় দলক হৰাব পৰাৰ হয়তো শক্তি বা মই জোৰ অকমানো দেখা নাই গতিকে আমাৰ ভাৰতীয় টিমে 2024 বৰ্ষৰ টি20 বিশ্বকাপত সুন্দৰ প্ৰদৰ্শন কৰিব বুলি মই আশা কৰিছো আৰু এই ভিডিওটো বা পডকাষ্টটো মই ইমানতে সামৰণি মাৰিব বিচাৰিছো আহিবলগীয়া সময়ত আৰু ভিডিও আহিব কিছু সময়ৰ পাছতে আফগানিস্তানৰ লগত হ'বলগীয়া টি20 সিৰিজৰ বাবে আমাৰ ভাৰতীয় দল ঘোষণা কৰিব তাৰ ওপৰতো ভিডিও আহিব আৰু মই হেবাবে কৈছো যে চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰা নাই যদি চেনেলটো সাবস্ক্ৰাইব কৰি থৈ যাবলৈ নাপাহৰিব অশেষ ধন্যবাদ এই ভিডিওটো বা পডকাষ্টটো একেবাৰে প্ৰথমৰ পৰা শেষলৈকে চোৱাৰ বাবে